নমস্কাৰ এনি লাইভৰ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই নজমুল হক মোৰ হৈতে আছে কলগাছিয়া অঞ্চলৰ এজন উদীয়মান যুৱ নেতা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ডিজিটেল বাহিনীৰ কাৰ্যকৰী সদস্য এজন কংগ্ৰেছৰ সক্ৰিয় সদস্য সুফি কামাল ডাঙৰীয়া আপোনাক এনি লাইভৰ ষ্টুডিঅ'ত স্বাগতম জনাইছো নমস্কাৰ আসসালামু আলাইকুম ধন্যবাদ জানাইছো আপোনাক আৰু সমদৰ্শকক এনি লাইভৰ আজি ষ্টুডিঅ'ত উপস্থিত নিজকে ভাল লাগিছে হয় আমি আজি কিছু কথা আলোচনা কৰিম সাম্প্ৰতিক সময়ৰ যি ৰাজনৈতিক পৰিৱেশ অসমৰ এই সম্পৰ্কে আৰু স্থানীয় কিছু সমস্যা সম্পৰ্কে আমি আলোচনা কৰিম আৰু প্ৰথমেই যেহেতু আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৮ নম্বৰ কলগাছিয়া জিলা পৰিষদৰ আপুনি কংগ্ৰেছ দলৰ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী কিয় আপোনাক দলে প্ৰাৰ্থিত্ব দিব আৰু ৰাইজক কি ক'ব চাওক কলগাছিয়া অঞ্চলত মানে এনে কংগ্ৰেছত বহুত মানুহ আছে টিকেট প্ৰত্যাশী বহুতেই আছে মই তাৰে ভিতৰত এজন আৰু মোৰ বোধেৰে মই কলগাছিয়া অঞ্চলৰ যিখিনি লোকেল সমস্যা সেই সমস্যাখিনিক লৈ মই ভালকৈ মাত মাতিছোঁ বা আগন্তুক সময়ত মই ভালকৈ কাম কৰিব পাৰিম আৰু মোৰ যিটো একচুৱেলি আইডিঅলজি য'ত মানে অনেষ্ট পলিটিক্স এটা ট্ৰান্সপাৰেণ্ট পলিটিক্স য'ত মানে কোনো ধৰণৰ দুৰ্নীতি নহয় বা ৰাজহৰ মানে যিবিলাক পাব্লিক ফাণ্ড আছে সেইটো সঠিকভাৱে ৰূপায়ণ হওক বা সমাজৰ হকে কাম হওক তাত যাতে কোনো ধৰণৰ দুৰ্নীতি নহয় সেই বস্তুটো মোৰ বহুত ফাৰ্ষ্ট প্ৰায়ৰিটিত থাকিব তাৰ ওপৰতো কিছুমান কাম যেনেকৈ যিসমূহ স্থানত যেনেকৈ হস্পিটেল হওক বা আপোনাৰ ব্লক বা ৰাজহ চক্ৰবিলাকত যিসকল মানে য'ত সাধাৰণ ৰাইজে বেছিকৈ মানে যাতনা ভোগ কৰে সেইখিনি জেগাত যাতে মই অলপ বস্তুবিলাক ভালকৈ পৰিচালনা হয় সেইটো যাতে মই মানে অকণমান প্ৰেছাৰ দিব পাৰোঁ সেইখিনি মোৰ কাম কৰিব লগা আছে কাৰণ সাধাৰণ ৰাইজৰ সুবিধা একচুৱেলি মোৰ সবাতোকে মানে ফাৰ্ষ্ট প্ৰায়ৰিটি মই এজন একদম সাধাৰণ শ্ৰেণীৰ পৰা মোৰ দেউতাকে সাধাৰণ টিচাৰ আছিলে মই দৰিদ্ৰতা মই বুজি পাওঁ সেইকাৰণে মোৰ কথাটো হ'ল যে দৰিদ্ৰসকল বা সাধাৰণ শ্ৰেণীৰ ৰাইজৰ সমস্যাসমূহ সদায় মূৰৰ ওপৰত থাকিব আৰু সেইসকল সদায় প্ৰায়ৰিটি লাভ কৰিব হয় ধন্যবাদ জনাইছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি যদি আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলে যদি আপোনাক প্ৰাৰ্থিত্ব দিয়ে আপুনি যদি জয়লাভ কৰে তেতিয়াহ'লে দেখা গৈছে যে কলগাছিয়া জিলা পৰিষদ এৰিয়াৰ যি 6টা গাঁও পঞ্চায়ত আছে বৰ্তমান 6টা গাঁও পঞ্চায়ত 6টা গাঁও পঞ্চায়ততেই দেখিবলৈ পোৱা যায় যে এনৰেগা হওক বা আন আঁচনি হওক 14 ফাইনেন্সটো গুচি গৈছে হয়তো আগন্তুক নিৰ্বাচনৰ পিছত হয়তো 16 ফাইনেন্স আহিব এই যে কাম কৰাৰ ক্ষেত্ৰত যি দুৰ্নীতি দেখিবলৈ পোৱা যায় এই সম্পৰ্কে আপুনি কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিব দুৰ্নীতিৰ নিবাৰণ কৰাৰ কাৰণে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিব চাওক মোৰ কথাটো হ'ল যে আমি দুৰ্নীতিটো এটা কেতিয়াবা এটা মানে সহজ এটা শব্দ আমি সদায় কৈ থাকোঁ কিন্তু সেই দুৰ্নীতিটো আমি মানে মোৰ ওপৰত কাৰোবাৰ মানে কিবা ভাল নালাগিল মই পটককৈ কৈ দিওঁ সেই মানুহজন দুৰ্নীতি কৰা নহয় কিন্তু আচল কথাটো হ'ল যদি আমি এজন ৰেছপনচিবল চিটিজেন যদি হওঁ তো সেই বস্তুটোক মই ভালেখিনি তাত ষ্টাডি কৰিব লাগে ক'ত দুৰ্নীতি হৈছে সেই বস্তুটোক মই খালি মুখেৰে নহয় সেই বস্তুটোক বিভাগীয় কৰ্তৃপক্ষক জনাব লাগে আৰু মোৰ কথাটো হ'ল যে এই ক্ষেত্ৰত কিছু পৰিমাণে আমাৰ ৰাইজো সজাগ হ'ব লাগে কাৰণ যেতিয়া এজন মানুহ সমাজ সেৱা কৰে বা মই জাষ্ট এটা মানে লাইট হাৰ্টত কৈছোঁ যে যেতিয়া মই এজন প্ৰাৰ্থী হিচাপে ওলাই আহে সেই মানুহজনক যেতিয়া সৰু সুৰা যিকোনো সৰু ডাঙৰ NGO কিবা খেল ধেমালি হয়তো কিছুমান NGO আছে কোনো ৰেজিষ্টাৰো হোৱা নাই বা বহুত বছৰে একো এক্টিভিটিছ নাই কিন্তু নিৰ্বাচনৰ আগে সেই NGOসমূহ কিবা এটা খেল কিবা এটা ফাংচন পাতিব এইবিলাক দৰকাৰ আছে খেল ফাংচন কালচাৰেল এইবিলাক মোৰ দৰকাৰ আছে কিন্তু ইমান সহজলভ্য হ'ব নালাগে বা ইমান এটা মানে বিজনেছৰ টাইপৰ হ'ব নালাগে আৰু সেইবিলাকৰ নামত এই পাৰ্টীসকলৰ পৰা বিভিন্ন চান্দা কালেকশ্যন যদি কৰা হয় তেতিয়া আল্টিমেটলি সেই মানুহজন
এজনে সেই পইচাখিনি ৰিকভাৰী কৰাৰ কাৰণে দুৰ্নীতিটো কৰিব লাগে গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে ৰাইজো অকণমান সজাগ হ'ব লাগে কোনবিলাক কাম হৈ আছে কোনবিলাক কাম সঠিকভাৱে হৈ আছে তাত কি পৰিমাণে মানে পইচা চেংচন হৈছে কেনেকৈ কাম হৈছে এই বস্তুবিলাকত তেওঁলোকে এটা নিগৰানী ৰাখিব লাগে আৰু সেই বস্তুটোৰ ওপৰত যদি ক'ৰবাত তেনেকুৱা হৈছে সেই বস্তুটো তেওঁলোকে ইমিডিয়েট সেইটো মানে বিভাগীয় কৰ্তৃপক্ষক কৰিব লাগে সেইখিনি বস্তু যদি আমাৰ মোৰ নজৰত যদি তেনেকুৱা বস্তু হয় মইতো গেৰাণ্টি ক'ব পাৰোঁ যে মোৰ অধীনত যিমানখিনি কাম থাকিব এতিয়া দলে যদি মোক প্ৰক্ষেপ কৰে আৰু যদি মই জয়ী হওঁ মই যদি জিলা পৰিষদে জয়ী হৈ এইখিনি কাম কিন্তু মই ভালকৈ কৰিম আৰু এইটো মই এটা এছুৰেঞ্চ দিব পাৰোঁ তাত কোনো ধৰণৰ খেলি মেলি নহ'ব হয় ধন্যবাদ জনাইছোঁ জি এম শফিক কামালক মই আৰু কিছু কথা জানিবলৈ প্ৰয়াস কৰিম ৰাজনৈতিক যি পৰিৱেশ বৰ্তমান অসমৰ গোটেই ভাৰতবৰ্ষৰ যি ৰাজনৈতিক পৰিৱেশ আমি যি আমাৰ ৰাজ্যিক লেভেলত আমি কিছু কথা আলোচনা কৰিম তাৰ আগতে মন্দিয়া সমষ্টিৰ যি কলগাছিয়া জিলা পৰিষদ এৰিয়া এই জিলা পৰিষদ এৰিয়াত হয়তো আপুনি কংগ্ৰেছৰ টিকটৰ প্ৰত্যাশী কিছুমান UDF আছে বা আন ৰাজনৈতিক দলৰ বিভিন্নজনেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব যদি আপোনাক টিকেট দিয়া হয় আপোনাৰ বিপৰীত পক্ষক বা UDF ৰাইজৰ দল BJP AJP বা আন ৰাজনৈতিক দলৰ বিপক্ষে আপোনাৰ মূল মন্ত্ৰ কি হ'ব চাওক মোৰ কথাটো হ'ল যে মই বিভিন্ন সময়ত যেনে জনপ্ৰতিনিধি তেওঁলোকে কেনেকৈ কাম কৰিছে বা কৰা নাই যদি ক'ৰবাত দুৰ্নীতি হৈছে সেইবিলাক মই মাতিছোঁ আৰু সেই সূত্ৰে বহুতে মোক এনে ইউথৰ মাজত মোৰ এটা ভাল পপুলাৰিটি আছে বা তেওঁলোকে মোক ভাল পায় বহুতে এইখিনি কথা কোৱাৰ কাৰণে ভাল পায় এতিয়া ৰাজনীতিত থাকিছোঁ কিছুমানে বেয়াও পাব পাৰে সেইটো কথা নাই কিন্তু মোৰ ৰাজনৈতিক মনটো মই বেলেগক দোষাৰোপ কৰা বা সমালোচনা কৰা নহ'ব যদি তেওঁলোকে আৰম্ভ নকৰে মোৰ ফালৰ পৰা মই আগন্তুক 5 বছৰৰ কাৰণে মই কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰিম কেনেকুৱা কাম মই কৰিম সেইটোৰ ওপৰত মোৰ বেছি গুৰুত্ব থাকিব মই বেলেগ দলক সমালোচনা কৰিবলৈ মোৰ খুব বেছি ইণ্টাৰেষ্টো নাই আৰু নকৰোঁ চাগে আজি আমি কিছু ৰাজনৈতিক যি পৰিস্থিতি দেখিবলৈ পোৱা যায় যে অসমৰ যি BJP শাসিত চৰকাৰ এই চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেখিবলৈ পোৱা যায় যে সাম্প্ৰতিক সময়ত নাৰীৰ ওপৰত কিছু মন্তব্য কৰিছে যেনেকৈ যোৰহাট সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীক লৈ কিছু মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ পত্নীক লৈ কিছু মন্তব্য কৰিছে ইফালে দেখিবলৈ কৈছে যে তেখেতৰ পত্নীৰ হাজাৰ হাজাৰ বিঘা মাটি শ কৰোৰ টকাৰ মালিক কিন্তু দেখিবলৈ পোৱা যায় যে এই বিষয়ে কোনো মন্তব্য নকৰি তেওঁ এই যে অসমৰ দুগৰাকী মানে আগশাৰীৰ নেতা এই নেতাৰ বিৰুদ্ধে তেওঁলোকক দমন কৰাৰ কাৰণে এনেকুৱা পৰিৱেশ যে সৃষ্টি কৰিছে কিয় কৰিছে চাওক এইটো বিভিন্ন সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ৰাজনৈতিক কৌশল বুলিয়েই ক'ব পাৰি তেখেতে বিভিন্ন সময়ত কথা ক'ৰবাত কিবা এটা চলি আছে কিবা এটা ইছ্যু চলি আছে তাক কেনেকৈ ডাইভাৰ্ট কৰিব লাগে সেই ইতিমধ্যে সেইখিনি সময়তে কিবা এটা বেলেগ এটা ইছ্যু উত্থাপন কৰি সেইটো চৰ্চাত চলাই দিয়ে আৰু বহুত তেনেকুৱা চলিছে যেনেকৈ ৰিচেণ্ট সময়ত আপুনি চাব অবৈধ যি কয়লা খনিত যেতিয়া উমৰাংচত মানুহখিনিও আবদ্ধ হৈ আছিলে সেই বস্তুটোত কিমানজনে মাত মাতিলে কিবা আন্দোলন হ'ল তাৰ পাছত কি হ'ল তেওঁলোকে কিবাকৈ ইছ্যুটো বেলেগ ফালে ডাইভাৰ্ট কৰিলে এতিয়া কথাটো হ'ল যে মই এজন ৰাজনৈতিকবিদ হিচাপে যদি ৰাজনীতিত থাকি কেনে মই যদি কাৰোবাক সমালোচনা কৰিবলৈ যাওঁ তেতিয়া নিশ্চিতভাৱে মই সাজু থাকিব লাগিব যে বেলেগেও মোৰ ওপৰত মোক মানে সমালোচনা কৰিব গতিকে যি ব্যক্তিৰ ওপৰত গৌৰৱ গগৈ ডাঙৰীয়া এটা অসমৰ ভিতৰত নহয় অসমৰ গৌৰৱ বুলিয়ে ক'ব পাৰি ভাৰতবৰ্ষৰ ভিতৰত সাংসদসকলৰ ভিতৰত অন্যতম এজন সাংসদ বলিষ্ঠ তেখেতৰ কণ্ঠ আছে আৰু তেখেতৰ ৱাইফো এজন সাধাৰণ মহিলা নহয় তেখেতে বিভিন্ন NGOৰ লগত বা ইউথ ফৰামৰ লগত বিভিন্ন ৰাষ্ট্ৰৰ মানুহৰ লগত তেখেতে উঠা বহা কৰে গতিকে তেনেকুৱা এজন ব্যক্তিৰ ওপৰত এনেকৈ মানে এটা ঘৃণনীয় এটা মানে অপবাদ অনাটো খুবেই দুখজনক
তাতকৈ নিজৰ ঘৰত যদি চাব লাগিছিলে তেখেতৰ নিজৰ ৱাইফৰ নামত আমি বিভিন্ন সময়ত মই নাজানো দে তেখেতে দুৰ্নীতি কৰিছে নে বেলেগ কিবা কৰিছে সেইটো মই নাজানো কিন্তু বিভিন্ন সময়ত কিন্তু বিভিন্ন ৰাজনৈতিক মহলে হওক বিভিন্ন সংবাদ মাধ্যমে কিন্তু এই তেখেতৰ ৱাইফৰ বিৰুদ্ধে মাটিৰ কেলেংকাৰী বেলেগ বেলেগ কেলেংকাৰী কিন্তু উত্থাপন হৈ আছে গতিকে হিমন্ত বিশ্ব শৰ্মা যদি নিজৰ ওপৰত ইমান সৎ সাহস আছে বেলেগৰ ওপৰত আঙুলি উঠোৱাৰ লগে লগে তেখেতৰ নিজৰ ঘৰতো তদন্তৰ আওতাত আনি লওক যদি তেখেতৰ ইমানে সৎ সাহস যে তেখেতৰ ৱাইফে কোনো ধৰণৰ কোনো কেলেংকাৰীত লিপ্ত নাই তেখেত মানে এজন সাধাৰণ মানুহ বা ইমান মুখ্যমন্ত্ৰী হ'লেকে তেখেতৰ মাজত কোনো ধৰণৰ কেলেংকাৰী তেখেতৰ নাই গতিকে সেইখিনি সৎ সাহস যদি আছে নিজৰ নামতো নিজৰ ঘৰৰ নামতো ইনকুৱাৰী এটা কৰাই দিয়ক তা চাম কোনে ভাল কোন ISৰ লগত জড়িত কোন মানে ৰাষ্ট্ৰবিৰোধী কামত জড়িত সেইখিনি বস্তু ওলাই পৰিব সেইখিনি কৰিব পাৰিব সেইখিনি সাহস হ'বনে হিমন্ত বিশ্ব শৰ্মা সেইখিনি নহয় কিন্তু অথচ এনে কাৰোবাক মানে সেইদিনা অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে তেখেতে কৈছিলে অখিল গগৈ ডাঙৰীয়া মই তেখেতৰ লগত আদৰ্শগত কিছু পাৰ্থক্য আছে কিন্তু তেখেতৰ ৱাইফ এজনী ভাল শিক্ষয়িত্ৰী হিচাপে প্ৰফেচাৰ হিচাপে তেখেতৰ গোটেই অসমত বা লেখক হিচাপে কিন্তু তেখেতৰ নাম আছে আমি বহুত শুনিছোঁ গীতা চিন্তামণি তেখেতৰ গতিকে তেখেতৰ বিৰুদ্ধে এনেকুৱা এটা মানে অপবাদ যদি আছিলে প্ৰমাণ কৰক ক'ত প্ৰমাণ দিলে একো প্ৰমাণ দিব নোৱাৰিলে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেই নিজৰ কিছুমান দুখ ডাকিবলৈ বেলেগৰ ওপৰত দুখ জাপি দিয়ে আপুনি ক'ব বিচাৰে নেকি যে জ্বলন্ত যি সমস্যাবিলাক আছে অসমৰ যি সমস্যা আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা নিবনুৱা সমস্যা তাৰপিছত মূল্যবৃদ্ধি সমস্যা আৰু সমস্যা আছে এই সমস্যাসমূহ সমাধান কৰিব পৰা নাই যাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ইস্যু আনি এইবিলাক আপোনাৰ তল পেলাব খুজিছে নেকি মুখ্যমন্ত্ৰী 2016 চনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ শেষ হৈ কেনে বিজেপিৰ চৰকাৰ ষ্টাৰ্ট হৈছিলে সেই সময়ত আগৰ চৰকাৰখনে তৰুণ গগৈ ডাঙৰীয়া চৰকাৰখনে 10,000 কোটি টকাৰ এটা ঋণৰ বোজা তেওঁলোকক ধৰি গৈছিলে আৰু সেই বস্তুটো ইমান বেছি এক্সিকিউট কৰি আছিলে যে আমি কিবা এটা ৰাস্তাৰ কামো যদি কৰিব যাওঁ আগৰ এই 10,000 কোটি টকাৰ ঋণ শোধ কৰিব লাগিব তাৰপিছত মই কাম কৰিব লাগিব আজি 2016 চনৰ পৰা 25 চনলৈ এই 8 বছৰ 9 বছৰ সময়ত ঋণৰ বোজা কিমান হৈ গৈছে আজিৰ ডেটত 1,72,000 কোটি টকা ঋণ হৈছে য'ত আপোনাৰ 10,000 পৰা আছিলে এতিয়া 1,72,000 কোটি টকা তেখেতৰ ঋণ লৈছে তেখেতে বিহুৰ ৰেকৰ্ড কৰিব লাগে তাৰ কাৰণে ঋণ ল'ব লাগে সেইদিনা আপোনাৰ ঝুমুৰ নৃত্য হ'ল সেইটো ৰেকৰ্ড কৰিব লাগে তাৰ কাৰণে আপোনাৰ ঋণ ল'ব লগা হৈছে আকৌ শুনি আছোঁ আমাৰ যিটো জাতীয় সংগীত সেইটোৰো এটা মানে বিশ্ব ৰেকৰ্ড কৰিব তাৰ কাৰণে আকৌ ঋণ ল'ব লগা হ'ব আপোনাৰ নিবনুৱাসকলক পইচা দিব স্নাতক পাছ কৰাসকলক পইচা দিব সেইটো স্কিমবিলাক মই বেয়া নকওঁ দিব লাগে কিন্তু ঋণৰ বোজা বাৰে প্ৰত্যেকটো স্কিম দি কেনে মই ভোটাৰসকলক খালি পইচা দি আছোঁ তাৰ পৰিৱৰ্তে মানে ঋণৰ বোজাটো বাঢ়ি গৈ আছে সেই এনেকুৱা নহয়তো আপুনি এটা নৰ্মেলি যদি আমাৰ ঘৰত কি হয় আমি ছাপ'জ মোৰ মায়ে কেনেকৈ শিকাইছে যে মই যিমানখিনি ইনকাম কৰি আছোঁ তাৰ পৰা মোৰ লাগতিয়াল গোটেইখিনি মোৰ কাপোৰ মোৰ খোৱা বস্তু মোৰ তেল এইখিনি গোটেইখিনি লাগতিয়াল হৈ যোৱাৰ পাছত তেতিয়াহে মই চিন্তা কৰিম মোৰ পকেটত কিমান পইচা আছে সেইখিনি পইচাৰে মই মুভি চাবলৈ যাব পাৰিম নে নাচ গান চাবলৈ যাব পাৰিম নে বা মনোৰঞ্জনমূলক এইবিলাক কাম কৰিব পাৰিম কিন্তু কোনো ব্যক্তিয়ে যদি ঋণৰ পইচাৰে বিহু নাচৰ অভিলেখ কৰিব খোজে বা ঝুমুৰ নৃত্য কৰিব খোজে এই বস্তুটো কেনেকুৱা ধৰণৰ মানে তেখেতৰ মানে চৰকাৰ কেনেকুৱা ধৰণৰ তেখেতৰ যি পদক্ষেপ লৈ আছে মই বুজি নাপাওঁ আৰু আগন্তুক সময়ছোৱাত যদি তেনেকৈ তেওঁলোকে চলাই আছে নিবনুৱা সমস্যাটো তেওঁলোকে দূৰ কৰিব পৰা নাই যিমানখিনি প্ৰতিশ্ৰুতি দিছিলে প্ৰত্যেক বছৰে তেওঁলোকে চাকৰি দিয়াৰ কথা আছিল সেইটো কিন্তু তেওঁলোকে কৰিব পৰা নাই এডুকেশ্যন ছেক্টৰ যদি আপুনি চায় নিজৰ ঘৰত নিজৰ ঘৈণীয়েকে কিন্তু এটা প্ৰাইভেট স্কুল চলাইছে তাত কিন্তু ইমান ইণ্টাৰনেশ্যনেল স্কুল তাত কোৱালিটি এডুকেশ্যন তেখেতে দিব পাৰিছে তো নিশ্চয় তেওঁলোকে জানিছে যে কোৱালিটি এডুকেশ্যন দিবলৈ হ'লে কি কি বস্তুত কাম কৰিব লাগিব গতিকে নিজৰ ঘৰতো যদি সেইখিনি আইডিয়া আছে তেতিয়াহ'লে চৰকাৰী স্কুলত কিয় কৰিব পৰা নাই
আজিও আপোনাৰ চৰকাৰী স্কুলত আমাৰ গাঁৱৰ ল'ৰা ছোৱালীসকলে এই মিড ডে মিল এইবিলাক বস্তু দৌৰাদৌৰি কৰিব লগা হৈছে মাহেকৰ 20 দিনৰ মানে 30 দিনৰ মোটামুটি 15 দিন তেওঁলোকৰ বিভিন্ন কাম কাজত তেওঁলোকে নিয়োজিত হৈ থাকিবলগীয়া হৈছে শিক্ষকসকলে কিন্তু তেওঁলোকে সময়মতে তেওঁলোকে পাঠদান কৰিব তাতকৈ বেছি ওপৰত যে তেওঁলোকক অন্যান্য কিন্তু মানে দায়িত্ব দি থকা হৈছে গতিকে চৰকাৰী বিদ্যালয়ৰ অৱস্থা বহুত স্কুল বন্ধ হৈ আছে মদৰ দোকান খোলা হৈ আছে বহুত মানে চাকৰি পৰা নিলম্বিত হৈ আছে যেনেকৈ আপোনাৰ ASTC বহুতখিনি শ্ৰমিক চাকৰি হেৰুৱাই গৈছে এনেকুৱা বিভিন্ন সমস্যাত মানে জৰ্জৰিত অসমখন সমস্যা বাঢ়ি গৈ আছে কিন্তু তেখেতৰ সমস্যাটো হ'ল হিন্দু আৰু মুছলমান কেনেকৈ হিন্দু আৰু মুছলমানৰ মাজত এটা বিভেদ সৃষ্টি কৰিব পাৰি সেই মানুহৰখিনি এটা কাজিয়া লগাব পাৰি সেই পৰিকল্পনা কিন্তু দিনে দিনে তেখেতে কৰি গৈ আছে গতিকে আগন্তুক যি এছেম্বলি ইলেকশ্যন হ'ব 2026ত এই 26ত কিন্তু যদি আমি ঐক্যবদ্ধভাৱে মানে যুঁজ দিওঁ তেতিয়াহ'লে নিশ্চিতভাৱে কংগ্ৰেছৰ এখন চৰকাৰ হ'ব আৰু বিজেপি কিন্তু পৰাভূত কৰিবলৈ আমি কম হ'ব হয় ধন্যবাদ জনাইছোঁ আপোনাক আৰু এটা কথা আপোনাৰ পৰা আমি এনি লাইভৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিম যে যেহেতু আপুনি কৈছে যে আচলতে অসমৰ যিজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে দেখিবলৈ পোৱা গৈছে যে আমাৰ ৰাজ্যৰো নহয় মেঘালয় চৰকাৰৰ এটা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান USTM হয় কি কাজিয়া আছে USTMৰ যিজন আচাৰ্য মহবুবুল হকৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অথচ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীও এখন ব্যক্তিগত খণ্ডৰ স্কুল কলেজ নিজেও পৰিচালনা কৰি আছে এখন বাহিৰা ৰাজ্যৰ এখন শিক্ষানুষ্ঠান সেই শিক্ষানুষ্ঠানৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইমান তিৰ্যক মন্তব্য কিয় এই ক্ষেত্ৰতো চব এইটো মোৰ একান্ত ব্যক্তিগত মোৰ ধাৰণা এনেকুৱা হ'ব পাৰে যে তেখেতৰ পৰা বহুত ডাঙৰ এমাউণ্টৰ কিবা চান্দা হয়তো খুজিছে হয়তো সেইটো তেখেতে দিব পৰা নাই তাৰ পৰা হয়তো 70টা ষ্টাৰ্ট হৈছে আৰু নহ'লে এনেকুৱা হ'ব লাগে যে USTMক যদি দবাই নিদিয়া হয় তেতিয়াহ'লে নিজৰ ঘৈণীৰ যি শিক্ষানুষ্ঠান আছে সেইটো কেনেকৈ ভাল এটা মানে পৰ্যায়ত যাব গতিকে কাৰোবাৰ নিজে উঠিবলৈ হ'লে নিজে ভালকৈ দেখাবলৈ মানে পঢ়া শুনা কৰিব লাগিব নহ'লে বেলেগক আপোনাৰ এই 3 Idiots মুভিখন চাইছিলে নহয় মানে আপুনি পঢ়া শুনা কৰি নিজে ফাৰ্ষ্ট হ'ব লাগিব নহ'লে বেলেগক আপুনি কেনেকৈ ছেকেণ্ড বা থাৰ্ডত আনিব পাৰে সেই চেষ্টা কৰিব গতিকে মোৰ এনেকুৱা লাগিছে তেখেতে নিজৰ ঘৈণীয়েকক হেল্প কৰাৰ কাৰণে বেলেগ এজন নিৰীহ ব্যক্তি যিজন ব্যক্তিয়ে বিভিন্ন সময়ত মই তেখেতক মানে খুব বেছি সমৰ্থক নহয় কিন্তু এজ এ শিক্ষাবিদ হিচাপে তেখেতৰ যিখিনি মই দেখিছোঁ বহুত দুখীয়া ল'ৰা ছোৱালীক তেখেতে মানে সহায় কৰিছে কেইদিনমান আগতে এজন ল'ৰা কি নাম এটা ল'ৰা তেখেতক একদম ইমান সেই ভিডিঅ'বিলাক আমি ভাইৰেল হৈছিলে তেখেতক গোটেই পঢ়া শুনাৰ দায়িত্ব তেখেতে লৈছিলে পৰিয়ালৰ দায়িত্ব লৈছিলে এনেকুৱা বহুত ল'ৰা ছোৱালী কিন্তু সেই USTMৰ পৰা পঢ়ি শুনি কিন্তু তেওঁলোকে মানে সমাজত প্ৰতিষ্ঠিত হ'ব পাৰি আছে যেনেকৈ গভৰ্ণমেণ্ট কলেজত ছিটবিলাক লিমিটেড হৈ থাকে ইউনিভাৰ্চিটিবিলাক লিমিটেড হৈ থাকে এতিয়া কাৰোবাই যদি 1 মাৰ্কছ 2 মাৰ্কছৰ কাৰণে যদি কোনোবাই বিফল হৈছে ইউনিভাৰ্চিটি ছিট পোৱা নাই সেই ব্যক্তিজনটো মানে একদম অযোগ্য হৈ যোৱা নাই না কোনোবাই 1 মাৰ্ক বেছি পাই ইউনিভাৰ্চিটিত পাইছে কোনোবাই পোৱা নাই কিন্তু সেই ব্যক্তিজনে যদি USTM নিচিনা প্ৰাইভেট অনুষ্ঠানত যদি ভাল এডুকেশ্যন কোৱালিটি এডুকেশ্যন যদি পাই কেনে সমাজত যদি প্ৰতিষ্ঠিত হ'ব পাৰিছে তাত কি অসুবিধা আছে কিন্তু সেই আগৰে কথা এজন মুছলমান ব্যক্তি অসমত যদি তেখেতে অসমৰ ব্যক্তি যদিও তেখেতৰ কলেজখন ইউনিভাৰ্চিটিখন মেঘালয়ত পৰে কিন্তু তেখেত অসমৰ ব্যক্তি গতিকে অসমৰ এজন মুছলমান ব্যক্তি কেনেকৈ শিক্ষাৰ ক্ষেত্ৰত ইমান আগুৱাই যাব সেইটো হ'বই নোৱাৰে গতিকে তেখেতে কেনেকৈ দবাব পাৰে কেনেকৈ ষড়যন্ত্ৰ কৰি তেখেতক মানে পিছুৱাই নগৰে সেই চেষ্টাতে অনবৰতে লাগি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াতো মাজে মাজে কৈ থাকে যে আমাৰ যিখিনি 35% ধৰ্মীয় সংখ্যালঘুৰ যি 35% 30% নালাগে বুলি মাজে মাজে মন্তব্য দি থাকে ভোট নালাগে গতিকে এই সম্পৰ্কে কি ক'ব তেখেতৰ মন্তব্যৰ আপোনাৰ কোনো অগা পেচা ঠিক নাই তেখেতে কিবা কৈছিলে নহয় 21ৰ পাছত তেখেতে ৰাজনীতি নকৰে বা মিয়াৰ ভোট নালাগে আকৌ ক'ৰবাত যাই কোনে কৈছে মিয়াটো বেয়া মানুহ নহয় মুছলমান বেয়া মানুহ নহয়
আপোনাৰ যদি মেয়ৰবোৰ যদি নালাগে আপোনাৰ বিগত নিৰ্বাচনসমূহত ইয়াতো দেখোন বিজেপিৰ প্ৰাৰ্থী আছিলে আপোনাৰ বিগত লোকসভা যেটো ইলেকশ্যন গ'ল আমাৰ ধুবুৰীতো কিন্তু তেখেতে এজিপিৰ যেটো তেওঁলোকৰ মিত্ৰ দল প্ৰাৰ্থী দিছিল কিয় দিলে কিয় তেখেতে প্ৰচাৰ কৰিলে আৰু যদি মই কৈছো মিয়া যদি ইমানে তেওঁলোকৰ চকুৰ কাইট বা তেওঁলোকৰ যদি ইমান মানে গাত লাগে মিয়াবিলাকক মিয়া ল্যান্ড বুলি এটা বেলেগ কৰি দিয়ক না আমি আমাক কোনো চৰকাৰ সাহায্য নালাগে আমি যেনেকৈ আমি চলিব পাৰিম আমাক চৰকাৰী সাহায্য নালাগে আমাক চৰকাৰী চাকৰিও নালাগে কিন্তু যিসকল অসমীয়া আছে নহয় তেখেতৰ মতে যিসকল মানে অসমীয়া সেইসকলক ঘৰে ঘৰে নিবনুৱা সমস্যা দূৰ কৰক সেইসকলৰ মূল্যবৃদ্ধি ৰোধ কৰক সেইসকলৰ নদী গৰাখনে বন্ধ কৰক মিয়াক আমি যেনেকৈ আছো চলিম অসুবিধা নাই ধন্যবাদ জানাইছো ছবি কামাল ডাঙৰীয়াক আৰু আহি আমাৰ অনুষ্ঠানৰ একেবাৰে শেষত আহি উপনীত হৈছোঁ মই আৰু এটা বস্তু মই আপোনাক এড কৰিব খুজিছিলোঁ যেনেকৈ তেখেতে সময়ত আপোনাৰ মুছলমানে কি খাব বা এইটো খাব নোৱাৰিব সেইটো খাব নোৱাৰিব সেনেকুৱা তেখেতৰ মানে কিছুমান আছিলে মই গৰু খোৱাটো তেখেতে বন্ধ কৰিছিল মই গৰু খোৱাটো মই ইমান ব্যক্তিগতভাৱে মই সমৰ্থন নকৰোঁ যদিও কোনে কি খায় সেই ক্ষেত্ৰত মই বাধা আৰোপ কৰাৰ মোৰ কোনো অধিকাৰ নাই সেইটো মোক কিন্তু আমাৰ গণতন্ত্ৰে বা আমাৰ সংবিধানে কিন্তু সকলোকে স্বাধীনতা দিয়ে গতিকে তেখেতে কৈছে গৰু যিহেতু গাই গৰু যিহেতু এটা মানে গাখীৰ দিয়ে মাতৃস্বৰূপ গতিকে সেইটো বধ কৰা নচলিব গতিকে মই সেইটো কওঁ যে মুছলমানে গাই গৰু নাখায় সেইটো মই লাগিলে মই প্ৰতিশ্ৰুতি দিম কিন্তু তেখেতে মোক কথা দিব লাগিব বা তেখেতে মানে অসমবাসীক কথা দিয়ক যে অনাগত 6 মাহ পিছত তেখেতে এইটো দাবী নকৰে যেন যে গাই যিহেতু আমাৰ মাতৃ ষাঁড় গৰুটো আমাৰ পিতৃ ষাঁড় গৰুক যদি তেখেতে পিতৃ বুলি দাবী কৰি লয় তেতিয়া আকৌ ঝামেলা এটা লাগি যাব নহয় গতিকে সেই বস্তু তেখেতে আকৌ আগতীয়াকৈ এটা কনফাৰ্মেশ্যনে দি লওক যে 6 মাহ বা 1 বছৰ পাছত তেখেতৰ মন্তব্য কিন্তু পাল্টি নাযায় সেইটো যদি তেখেতে কৰে আমি মিয়া মানে লাগিলে মুছলমাননে গৰু খোৱাটো বাদ দিম একো নহয় হয় ধন্যবাদ জানাইছোঁ জিয়াম ছফি কামাল ডাঙৰীয়াক আহি আমাৰ অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোঁ আৰু মাত্ৰ এটা কথাই আমি জানিব বিচাৰিম আপুনি যেহেতু আমাৰ কলগাছি অঞ্চলৰ এজন স্থানীয় যুৱ সমাজকৰ্মী যুৱ নেতা আৰু নৱজ্যোতি মহাবিদ্যালয়ৰ আপুনি হয়তো প্ৰাক্তন ছাত্ৰ আমিও প্ৰাক্তন ছাত্ৰ সাম্প্ৰতিক সময়ত নৱজ্যোতি কলেজৰ যেটো পৰিস্থিতি বা পৰিৱেশ সামাজিক মাধ্যম পেপাৰ পত্ৰিকা বিভিন্ন নিউজ চেনেলত দেখিবলৈ পোৱা গৈছে এই সম্পৰ্কে আপুনি কিছু কথা অৱগত যে আপোনাৰ নামো পেপাৰত আমি দেখিবলৈ পাইছোঁ কিয় এই ঘটনা সংঘটিত হ'বলৈ পালে কাৰ দুখত বা কি কাৰণত চাওক একচুৱেলি আপুনি মই বুজি পাইছোঁ আপুনি কোনটো বিষয়ত আহিছে সেই বিষয়টো হ'ল যে যেনেকৈ অধ্যক্ষ ডাঙৰীয়াই মোৰ বিৰুদ্ধে এটা স্পষ্টীকৰণ দিছে যে নৱজ্যোতি কলেজত ইতিমধ্যে কেইদিনমান আগতে হৈ যোৱা এটা গণতান্ত্ৰিক আন্দোলন তেওঁলোকৰ ইউনিয়ন বডিৰ পৰা তেওঁলোকে কৰিছিলে আৰু সেই ক্ষেত্ৰত আন্দোলনত আমি এজ এ দৰ্শক হিচাপে তাত উপস্থিত আছিলোঁ উপস্থিত থকাৰ পাছত যেতিয়া মানে এই ল'ৰা ছোৱালীকেইটাক যেনেকৈ প্ৰশাসনে মানে অকণমান হেঁচা প্ৰয়োগ কৰা আছিলে সেই সময়ত মই তেখেতক এজ এ প্ৰত্যক্ষদৰ্শী হিচাপে মই তেখেতক এটা দুটা কথা মই কৈছিলোঁ যে আপুনি কলেজত আহিছে আপুনি স্কৰ্ট লৈ কিয় আহিব লাগে আপুনি নিজৰ কলেজত আহিছে নিজৰ ছাত্ৰ ছাত্ৰীৰ আগত আহিছে গতিকে সেই কথাখিনি মই কৈছিলোঁ কিন্তু এই মানুহ অধ্যক্ষজনৰ আচৰণ ব্যৱহাৰ বা তেওঁলোকৰ যি কাৰ্যকলাপ আগৰ পৰা মই শুনিছোঁ মই কিন্তু নাজানো মই যেতিয়া কলেজত আছিলে তেখেতে অধ্যক্ষ নাছিলে মই এখেত জইন কৰাৰ আগতে মই মানে কলেজ মই পাছ আউট হৈছিলোঁ So I don't have much relationship with him. তো মোৰ কথাটো হ'ল যে আগদিনা তেওঁলোকে ষ্টুডেণ্টবিলাকে এটা কিবা ইছ্যুজ লৈ প্ৰটেষ্ট কৰিছিলে বা ইউনিয়ন বডিৰ পইচাখিনি দিয়া নাই কাৰণে তেওঁলোকে ৰখি গৈছিলে আৰু GS2ক কলেজৰ ভিতৰত ৰাখি কিনে বাহিৰৰ পৰা তলা লগাই দিছিলে যেতিয়া সন্ধিয়া তেখেতে ওলাই অহা নাছিলে জিদ কৰিছিলে যে মোক পইচা নিদিয়ালৈকে মই নাযাওঁ তো সেই জিদৰ ওপৰত তেওঁলোকৰ অহংকাৰ পইচা নিদিবি কি কৰিবি থাক এনেকৈ লগ কৰি দি দিলে গোটেই ৰাতিটো থাকিলে মই ৰাতি নিউজত চাইছোঁ তেওঁলোকৰ আপোনালোকৰ হয়তো পৰ্টেলত চাইছোঁ বা বেলেগৰ পৰ্টেলতো দেখিছোঁ বা GSৰ নিজৰ ছ'চিয়েল মিডিয়াৰ পেজতো তেওঁলোকে এইবিলাক কৰিছে যে তেখেতক আবদ্ধ কৰি গুচি গৈছে
যেতিয়া সেইটো চাইছিলোঁ মই সোনকালে মই লোকেল থানাক ফোন কৰিছোঁ অচিক মই ফোন কৰিছোঁ তেখেতে বস্তুটো সিমান গুৰুত্ব দিয়া নাই কৈছে যে ছাত্ৰবিলাকৰ সমস্যাবিলাকে এইটো ডাঙৰ নহয় আমি যাই কিনে তাত গ'লে আৰু তেওঁলোকে বেছি লাইভ পাই যাব এনে কিবা এটা কৈছিলে হ'ব পাৰে প্ৰিন্সিপালে তেখেতক মানে কিবা ইনফৰ্মেশ্যন দিছে চাগে তো মই সেইলৈ বেছি গুৰুত্ব দিয়া নাই ৰাতি 11-12মান বজাত মানে মোৰ আৰু এটা কল আহে মোৰ বেলেগ এটা সংগঠনে কিন্তু মোৰ বন্ধু তেখেতে ফোন কৰিছিলে যেনেকৈ ল'ৰাবিলাক আছে অন্ততঃ আমি এজ এ সমাজ সচেতন যুৱকসকলে বস্তুটো অকণমান আমি চাব লাগে বস্তুটো সেইখিনি সময়ত মই আহিছিলোঁ আহি কিনে মই সঁচাকৈ চাইছোঁ যে ল'ৰাটো গেটৰ ভিতৰত বন্ধ হৈ আছে বাকী ইউনিয়ন বডিৰ 4জন ল'ৰা তেতিয়া গেটৰ বাহিৰত বহি তেওঁলোকে এটা অনশনত তেওঁলোকে আছে পুলিচ আহিছে কোনো ধৰণৰ তেওঁলোকে মুভমেণ্ট কৰা নাই তো কোনো ধৰণৰ অত্যাচাৰ কৰা নাই তেখেতলোক যাবলৈ কৈছে যোৱা নাই পিছদিনাখন আমি কলগাছিয়াতো এনেই আহি যাওঁ মানে কলেজত আহি চাওঁ যে তেওঁলোকে ডাঙৰকৈ তেওঁলোকে প্ৰটেষ্ট এটা কৰিছে ল'ৰা ছোৱালী আছে কিন্তু 12টালৈকে কোনো অধ্যক্ষ অহা নাই বা কোনো ধৰণৰ এইবিলাক সমাধান কৰা নাই পাছত পুৰা এস্কৰ্ট লৈ SP এডিশ্যনেল SP বা আপোনাৰ DSP আৰু চাৰ্কল অফিচাৰ আহি কিনে তেখেতে কিবা এটা হৈছে তো সেই ক্ষেত্ৰত মোৰ মানে অকণমান এটা বেয়া লাগিছে যে কলগাছিয়াৰ নিচিনা এটা মানে খুবেই এডুকেশ্যনৰ কাৰণে এটা আগশাৰী মানে নৱজ্যোতি কলেজখন হৈছে আমাৰ কলগাছিয়া অঞ্চলৰ গৌৰৱ হয় তাৰমানে এই নৱজ্যোতি কলেজখন আমাৰ যিসকল কলগাছিয়া অঞ্চলৰ যি পূৰ্বপুৰুষসকল আছিল তেখেতে খুব ত্যাগ স্বীকাৰ কৰি প্ৰতিষ্ঠিত কৰিছে আৰু দেখিবলৈ পোৱা যায় সমগ্ৰ অসমত এই নৱজ্যোতি কলেজক লৈ এটা চিত্ৰক মন্তব্য চলি আছে এই মানে লজ্জাজনক বিষয় এটা হৈছে গতিকে এই সম্পৰ্কে প্ৰিন্সিপাল যিজন অধ্যক্ষ ডক্টৰ শাহজাহান আলী আহমেদ ডাঙৰীয়া তো কিমানখিনি জগৰীয়া চাওক মই তেখেতক জগৰীয়া বুলি মানে সেইটো ৰাইজে বিবেচনা কৰিব মই তেখেতক জগৰীয়া বা সেইটো নকওঁ কিন্তু মোৰ এইখিনি লাগিছিলে যে নৱজ্যোতি কলেজখন কলগাছিয়াৰ এটা মানে ক'বলৈ চিনাকি বোলে হয়নে কলগাছিয়াক চিনাকি কৰাই এইটো নৱজ্যোতি কলেজে গতিকে এটা তেখেতৰ এটা ঐতিহাসিক এটা আছে সকলোৱে চিনি পায় গতিকে তেনেকুৱা কলেজত যদি এনেকুৱা এটা লজ্জাজনক ঘটনা হয় তাক আমি সহজভাৱে ল'ব নোৱাৰে সেই ক্ষেত্ৰত সেই সময়ত মোৰ অকণমান মই আৱেগিক হৈছিলোঁ আৰু আৱেগিক হৈ কিনে মই এটা দুটা মই কথা কৈছিলোঁ কিন্তু মই নাজানিছিলোঁ যে একচুৱেলি মিডিয়া পাৰ্চনসকলে বা কেমেৰাত মোৰ ভিডিঅ'বিলাক ওলাই আছে তো তেনেকুৱা নহয় গতিকে সেই সময়ত এটা সেন্টেন্স মই তেখেতক কৈছিলোঁ যে আপুনি এস্কৰ্ট লৈ কিয় আহিব লাগে তাৰ পাছত আপোনাৰ চাৰ্কল অফিচাৰ বা এডিশ্যনেল SP জনে মোক মানে মোৰ লগত তেখেতৰ আলোচনা হৈছিলে তাত কিন্তু বহুত আৰু এক্স ষ্টুডেণ্ট আছিলে এক্স সাধাৰণ সম্পাদকবিলাক আছিলে ইউনিয়ন বডিৰ বিভিন্ন সদস্যবিলাক আছিলে কিন্তু অকল মোকেই কিয় বা টাৰ্গেট কৰি লোৱা হ'ল মই কিন্তু সেইটো বুজি পোৱা নাই বহুত কিন্তু এক্স ষ্টুডেণ্ট তাতে আছিলে তেওঁলোকে মানে কথাবিলাক কৈছিলে কিন্তু সেইটো মই লাগি থকা নাই তেখেতে স্পষ্টীকৰণ দিছে মোক মানে চক্ৰান্ত মূল নায়ক হিচাপে কৈছে মই সেইবিলাকত একো মন্তব্য নিদিওঁ তেখেতেও যিমান মানে অধ্যক্ষ যদি হৈছে তেখেতে কলেজখন কেনেকৈ চলাব লাগে ভালকৈ জানিব অনাগত দিনত যাতে এনেকুৱা নহয় আমি জাষ্ট সেইটো এটা হোপ ৰাখিম আৰু বাকী কোনে ভাল কোনে বেয়া মই চক্ৰান্ত কৰি কৰাইছোঁহে না তেওঁলোকৰ নিজৰ এটা ইচ্ছামতে তেওঁলোকে প্ৰটেষ্ট কৰিছিলে আমি আজি সাধাৰণ সেইটো ৰাইজে গোটেইখিনি বস্তু দেখিছে মই ৰাইজৰ ওপৰত এৰি দিছোঁ তেওঁলোকে বিচাৰ কৰিব কোনে ভাল কোনে বেয়া মই সেইবিলাকত লাগি থাকিব নাযাওঁ হয় আজিৰ অনুষ্ঠানত আমি বহুত কথাই আলোচনা কৰিলোঁ আৰু এনি লাইভৰ ফালৰ পৰা চফি কামাল ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ বহু আমাক কিছু সময় দিয়াৰ বাবে আৰু দৰ্শকসকলক কৈছোঁ আপোনালোকে এনি লাইভ চাই থাকক সত্যনিষ্ঠ বাতৰিৰ বাবে সদায় এনি লাইভ আপোনালোকৰ লগত আছে আমি পৰৱৰ্তী সময়ত আৰু ভাল বাতৰি আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে চাই থাকক এনি লাইভ ধন্যবাদ